গাইস আমি গৈ আছো কৰ্ণাটকত বজাৰ কৰিবলৈ মাংস চাংস আনিবলৈ গৈ আছো আৰু হেকলে ভিডিঅ চাই দিব কৰ্ণাটকৰ মাৰ্কেট বিলাক আপোনালোকক দেখাম হেকলে চাই থাকিব ভিডিঅটো হেল্ল' ফ্ৰেণ্ড কৰ্ণাটকৰ আইছো আমি একদম পুৰা ভিৰা ভিৰ চলি আছে অলপ বজাৰ কৰিব মাংস 1.5 কেজি লৈ ললো আৰু আমাৰ বজাৰ কৰি আছে পুৰা ভিৰা ভিৰ চলি আছে বজাৰ ইয়াত গোবিনো অলপ হেল্প কৰি দিছে আমাৰ গোবিচন্দ্ৰকত ইফালে গুচি গৈছে সবজি মাৰ্কেটৰ পুৰা ভিৰা ভিৰ এফালে মাংসৰ মাৰ্কেটৰ ভিৰা ভিৰ পুৰা চলি আছে সবজি মাৰ্কেটৰ পুৰা ভিৰা ভিৰ ইয়াত হিন্দীৱালা মানুহ ঢেৰ আছে বিহাৰ উৰিষ্যা সাইডৰ সবে বজাৰ কৰি আছে ভিডিঅ' ভিডিঅ' पुलिस वाला आता है আজি যেহেতু দেওবাৰ গতিকে সবৰে ছুটি হৈছে সন্ধিয়া পৰত আহিছো একদম পুৰা ভিৰা ভিৰ সবজি তবজি বজাৰ কৰা হৈ গ'ল আমি এয়া সবজি মাংস চাংস লৈ গৈছো আজি দেওবাৰ সন্ধিয়া আহিছিলো পুৰা বজাৰ পৰা আৰু আলু চালু কিবা নিবলগীয়া আছিলে সোমবাৰে আহিব লাগিব অহাকালি আৰু আমি আছো এতিয়া কৰ্ণাটকত দেখিছে এয়া ফুল ইয়াত কৰ্ণাটকত সবে ফুল চুল একদম পুৰা হেৰি কৰে আৰু আমি গৈ আছো পুৰা ভিৰা ভিৰ কল ফল মূল কুঁহিয়াৰ ৰুমত যাব লাগে এয়া ফল মূলৰ দোকান আমি বজাৰ চজাৰ লৈ এয়া দেখিছো ঠাণ্ডা চাণ্ডা লৈ পেলাই আহি আছো এতিয়া ৰুম পামগৈ আৰু গোবিন্দই গাড়ী চলাই আছে এয়াই কৰ্ণাটকত আৰু এয়া চবজি এয়া চবজি লোৱা হৈছে আৰু মাংস তলত আছে আৰু 7 আপ ঠাণ্ডা লৈ লোৱা হৈছে এয়া আজি গোবিন্দৰ বাৰ্থডে পাৰ্টি আছে আজি মাছ মাংস পুৰা খোৱা চাব একদম ৰুমত গৈ পেলাই আৰু মাংস দিছে আৰু কেক চেক কিবা খোৱা হৈ গ'লে ভিডিঅ' কৰা নহ'ল আৰু এতিয়া খানাটো ৰাতি আছে আৰু সকলোৱে চাই থাকিব এয়া মই জিৰা নৰ্মেল এটা খাইছো মোৰ কাহ চলি আছে বৰ্তমান গতিকে মই ঠাণ্ডাটো খোৱা নাই গতিকে আমি গৈ আছো ৰুম পামগৈ আৰু অলপ পিছতে এয়া পানী কিনি খাব লাগে কেন দুটা আছে এটা কেনত 5 টকাকৈ এয়া পইচা লৈ আহিছো বিচাৰি 5 টকীয়া পইচা দুটা আনিছিলো নুসুমাই এটা পানী নোলায় যে পানী লৈ যাব লাগিব এতিয়া দুটা কেনত ইয়াত এনেকে পাতি দিয়া হয় আৰু পানী এইফালে পইচা সোমাই দিছে পানী আহিব হ'ব আৰু ৰুমত যাম আৰু এই পিকআপত লৈ যাব লাগিব সেইখন পিকআপ দেখিছে নহয় পানী ভৰাই দুটা কেনত পানী লৈ যাব লাগিব আৰু ইয়াত তামিলনাডুত আমি পানী কিনি খাব লাগিব আৰু পানীটো নিমখ এয়া মাংস 2 কেজি লগত আলু আৰু মূলা আছে আৰু মাংসৰ লগত এতিয়া ধুনীয়াকৈ বনোৱা হ'ব একদম আদা আৰু ৰচুনৰ পেষ্ট দি দিছে তেল পকি গ'ল এতিয়া দিব লাগিব আৰু মাংসখিনি অলপ পিছতে এয়া মছলাৰ পেষ্ট দি দিয়া হৈ গ'ল গোটেই একদম পানীত অলপ ঘুলি পেলাই দিছোঁ শুকানে দিলে লাগি ধৰে কাৰণে পুৰা মছলাৰ পেষ্টবিলাক পানীত অলপ গিলাচত ঘুলি পেলাই দি দিছে ধুনীয়া কৰি এতিয়া মাংসটো দি দিয়া হ'ল মছলাৰ লগত ধুনীয়াকৈ মিলাই দিয়া হৈছে গোন্ধটো মজা ওলাইছে আৰু এয়া মূলা আলুটো দি দিয়া হৈছে মূলা আৰু আলু ধুনীয়াকৈ মিলাই এতিয়া নিমখ চিমখ দি ঢাকি দিয়া হ'ব আৰু আমি কৰ্ণাটকত আছোঁ এয়া বনাই আছে আৰু গানটো মনত কৰিছে নহয় অসমীয়া গান চলি আছে আমাৰ হিন্দী চিনি নচলে অলপ মছলা দি দিয়া হৈছে ধুনীয়া ব্লেক পেপাৰ জলকীয়া পাউডাৰ জিৰা হালধি অলপ মছলা চছলা দি দিয়া হৈছে ফাইনেলি আমাৰ মাংস সিজি গ'ল এয়া ধুনীয়া পাত দি পেলাই এতিয়া খাবহে লাগে আৰু ধুনীয়া কৰি একদম গন্ধ কি মলমলাই আছে গল উঠিছে গোন্ধটোৱে বৰ খাং লাগি গৈছে একদম গোন্ধটো খুব ধুনীয়া একদম গল কৰিছে চাহ জোলটো ভাতত সানি খাইহে থাক আৰু মজা